নমস্কাৰ। আজি বহুত দিনৰ মূৰত মই আকৌ আপোনালোকলৈ কিছুমান স্ক্ৰীণ পেইণ্টিঙৰ কিটৰ ভিডিঅ' লৈ আহিছোঁ। স্ক্ৰীণ পেইণ্টিঙৰ মোৰ কিছুমান স্ক্ৰীণৰ অৰ্ডাৰ আহিছিলে আজি, আৰু সেই আজি অৰ্ডাৰ থকা স্ক্ৰীণখিনি মই তৈয়াৰ কৰি আছোঁ, আৰু মই বনাই থকা স্ক্ৰীণখিনি আপোনালোকক দেখুৱাই দিছোঁ অৰ্ডাৰ থকা। আৰু মোৰ ইউটিউব চেনেলৰ পৰা ভিডিঅ'সমূহ চাই পেলাই তাৰ পৰা আপোনালোকে স্ক্ৰীণশ্বট মাৰি পেলাই মোক অৰ্ডাৰটো দি দিব পাৰে। যিটো ডিজাইন আপোনালোকৰ পচন্দ হয় সেই ডিজাইনটোৱে মই আপোনালোকক ধুনীয়াকৈ বনাই দিওঁ। আজি বনাই দিয়া স্ক্ৰীণখিনি এইখিনি আপোনালোকক মই দেখুৱাইছোঁ। এইখিনি স্ক্ৰীণৰ অৰ্ডাৰ আহিছিলে, আৰু অৰ্ডাৰ থকা স্ক্ৰীণখিনি মই ইতিমধ্যে বনালোঁ। এইটো এটা ফুল, এইটো কপৌ ফুলৰ সৈতে, আৰু এইটো ফুল বনালোঁ। এইকেইটা ফুলৰ আৰু ফুলৰ ডিজাইনকেইটা ইতিমধ্যে মোক অৰ্ডাৰ দি দিছে, আৰু মোক যিদৰে অৰ্ডাৰ দিছে ঠিক সেইদৰে সেইকেইটা ডিজাইনে মই বনাইছোঁ। ডিজাইনকেইটা কাষ্টমাৰে সুন্দৰকৈ মোক স্ক্ৰীণশ্বট মাৰি অৰ্ডাৰ দি দিছে। মোৰ ইউটিউবৰ ভিডিঅ'ৰ পৰা চাই পেলাই স্ক্ৰীণশ্বট মাৰিছে, মাৰি এইকেইটা ডিজাইনৰ এইকেইখন স্ক্ৰীণ লাগে বুলি দিয়াত মই সেই ডিজাইনকেইটাকে বনাই দিছিলোঁ। এইকেইখন স্ক্ৰীণ মই দেখাইছোঁ, এয়া বনাই আছোঁ। এইকেইখন বনাই হৈ গ'ল, আৰু বনাই হোৱাৰ পিছতহে এনেকৈ শুকাবলৈ দিছিলোঁ। এইখন ধুনীয়া হৈছে। এইখিনি স্ক্ৰীণখিনি, আৰু এইখন লতা আৰু ফুলৰ সৈতে আছে। এখন স্ক্ৰীণ। আপোনালোকে স্ক্ৰীণ পেইণ্টিং কেনেকৈ কৰিব লাগে জানে, আৰু যিখিনিয়ে স্ক্ৰীণ পেইণ্টিং কৰি আছে তেওঁলোকে অৰ্ডাৰ দিব পাৰে, আৰু অৰ্ডাৰ দিলে মই সেই ডিজাইনটো বনাই দিম। স্ক্ৰীণ পেইণ্টিঙৰ সহায়ত কাপোৰ কৰিবলৈ তেনেই সহজ। এতিয়া আপোনালোকে কটন কাপোৰখিনি এই গৰমত ধুনীয়াকৈ স্ক্ৰীণ পেইণ্টিং কৰি আপোনালোকে পৰিধান কৰিব পাৰে, বা আপোনালোকে স্ক্ৰীণ পেইণ্টিঙৰ এটা ব্যৱসায়ো কৰি থাকিব পাৰে। তেনেকৈ স্ক্ৰীণ পেইণ্টিং কৰি কাপোৰত এইখিনি স্ক্ৰীণ চাওক, এইখিনি ফুল, এইখিনি স্ক্ৰীণ বনালোঁ। এইখিনি আৰু স্ক্ৰীণ কেইখনমান স্ক্ৰীণ অৰ্ডাৰ আছে, মই বনাই আছোঁ। আৰু এইকেইখন স্ক্ৰীণ বাৰু মই বনাই আছোঁ, এইখন হোৱা নাই, এইখন বনাই আছোঁ। এইখন হ'লে দেখাম। এইখিনি চাওক। আৰু আপোনালোকৰ যদি অৰ্ডাৰ থাকে আপোনালোকে মোক স্ক্ৰীণশ্বট মাৰি পেলাই দিলেই হ'ল। সেইকেইটা স্ক্ৰীণ আপোনালোকে স্ক্ৰীণশ্বট মাৰি দিয়াৰ পিছত মই ধুনীয়াকৈ বনাব পাৰিম। আৰু স্ক্ৰীণ পেইণ্টিং কেনেকৈ কৰে সেইটো আপোনালোকে জানেই আচলতে। আৰু স্ক্ৰীণ পেইণ্টিং কৰা ডিজাইন কেনেকৈ এই স্ক্ৰীণখনত পেইণ্টিং কৰা হয় মই আপোনালোকক দেখাই দিম। আপোনালোকে চাই থাকিব পাৰে কেনেকৈ কৰা হয়। এয়া চাওক। আৰু কাপোৰ এইটো হয়, এইটো কটন কাপোৰ। আপোনালোকক যদি লাগে এনেকুৱা কটন কাপোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। এইটো কটন কাপোৰ। এই কাপোৰখিনিত আপোনালোকে স্ক্ৰীণ পেইণ্টিং কৰিব পাৰে। আৰু এইটো মিক্স পাট কাপোৰ, এইখিনি হৈছে মিক্স পাট কাপোৰ, এইখিনি মিক্স পাট কাপোৰ, আৰু এইখিনি হেণ্ডমেড পাট। এইটো হেণ্ডমেড পাট কাপোৰ, আৰু এইখিনি হৈছে বেলজিয়াম পাট। এইখিনি বেলজিয়াম পাট আছে, এইখিনি বেলজিয়াম পাট আছে। এইবিলাক মই বহুত কম মূল্যত কাপোৰখিনি দি থাকোঁ। আপোনালোকে ল'ব পাৰিব মোৰ পৰা। এই কাপোৰবোৰ মই 150কৈ দি আছোঁ যোৰা। এইবোৰ যোৰা আপোনালোকক যদি লাগে আপোনালোকে 150কৈ মোৰ পৰা ল'ব পাৰিব। এইখিনি কাপোৰ আছে, আৰু ধুনীয়া কেইযোৰমান কাপোৰ আছে। এইখিনি কাপোৰ আছে চাওক, এইখিনি বহুত ধুনীয়া কাপোৰ আছে। আপোনালোকে এইবিলাক কাপোৰ আছে, আপোনালোকে অৰ্ডাৰ দিলে ল'ব পাৰিব।